হাতী ৰজাই উজাই আহি দেখিলে জয়মালাই কান্দি আছে তেতিয়া গোটেই কাহিনীটো গম পাই কি হ'ল সুধিলে তেতিয়া হাতীৰ ৰজাই তেওঁক ক'লে তুমি মোৰ ৰাণী হৈ ব'লা ইমান কষ্ট কৰিব নালাগে আৰু তেতিয়া তেওঁক ৰাণী কৰি পেলাই হাতী পিঠিত উঠাই নৈ পাৰ হৈ গুচি গ'ল হাতীৰ দেশলৈ তাতে গৈ তেওঁক ইতিমধ্যে মানে দৈবৰ ক্ৰমে বুলিয়ে ক'ব লাগিব তেওঁক হাতীলৈ ৰূপান্তৰিত কৰিলে কিবা তেওঁলোকৰ নীতি নিয়ম কৰি পেলাই জয়মালাক তেতিয়া জয়মালাই মূৰত হাতত যিটো তাম কলচী হাতত যিটো জাৰি আৰু মূৰত এটা কলচ লৈ গৈছিলে সেই গীতটোৰ কথাই আছে হস্তিৰ কন্যা বামনের নারী মাথায় নিয়া তাম কলসিও সখী হাতে সোনার ঝাড়ি সখিও ও মোর হাই হস্তির কন্যা রে খানি কুদয়া নাই মাহু তক লাগিয়া রে ও মোর হাই হস্তির কন্যা রে খানি কুদয়া নাই মাহু তক লাগিয়া রে এনেধৰণে গীতটো পৰিৱেশন কৰা হয়